অংশগ্ৰহণকাৰী মহিলাৰ 10গৰাকীক বিভাগীয়ভাৱে বাছনি প্ৰক্ৰিয়াৰে অনুষ্ঠিত কৰা হয়। নলবাৰী কৰদৈতোলাৰ মোহন কলিতাৰ জাপি শিল্প উদ্যোগত প্ৰশিক্ষণৰ বাবে নিয়োজিত হয় মহিলাসকলক, য'ত বিভাগটোৰ জিলা নিয়োগ বিষয়া অপূৰ্ব ৰয়, জিলা প্ৰকল্প বিষয়া বিকাশ মহন্ত, জিলা উদ্যোগ আৰু বাণিজ্য কেন্দ্ৰ বিষয়া গদাধৰ ডেকাকে ধৰি কেইবাগৰাকীও বৃহত্তৰ কৰদৈতোলা অঞ্চলৰ বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে দৈনিক 4 ঘণ্টাকৈ এমাহ ধৰি চলিবলগীয়া উক্ত প্ৰশিক্ষণৰ দ্বাৰা হালোৱা জাপি, ফুলাম জাপিৰ লগতে জাপি শিল্পী মোহন কলিতাৰ প্ৰচেষ্টাত প্ৰাণ পোৱা ফল্ডিং জাপিৰো তাত প্ৰশিক্ষণ দিয়া হ'ব। আনহাতে উপস্থিত থকা বিষয়াসকলে মহিলাসকলক জাপি শিল্পৰ দ্বাৰা নিজকে স্বাৱলম্বী আৰু মোহন কলিতাৰ দৰে নিজকে উদ্যোগিক হিচাপে গঢ় দিবলৈ উৎসাহ দিয়ে। মোৰ এই ঠাইখনৰ নাম কৰদৈতোলা। মোৰ ইয়াত কলিতা শিল্প উদ্যোগ নামেৰে মোৰ উদ্যোগ এটা ৰেজিষ্ট্ৰেশ্যন উদ্যোগ আছে আৰু অসম দক্ষতা বিকাশ অভিযানৰ পৰা মোৰ ইয়াত জবেলিও এটি প্ৰশিক্ষণ কেন্দ্ৰ ইয়াত অনুষ্ঠান কৰা হৈছিল। তাত 10জনী প্ৰশিক্ষা দিয়া শিল্পীয়ে ইতিমধ্যে সুনাম কঢ়িয়াইছে। এইবেলিও মোৰ ইয়াত নতুনকৈ 10জনী প্ৰশিক্ষণ লোৱাৰ কাৰণে আগবাঢ়ি আহিছে। গতিকে মই আশা কৰিম তেখেতসকলেও যেন আগৰ নিচিনাকৈ মনোযোগ দি ভালদৰে শিকে আৰু মোৰ দৰেকে জাপি উৎপন্ন কৰাত মনস্থ হয়। কিমানগৰাকী মহিলাই এতিয়া বৰ্তমান ইয়াত অংশগ্ৰহণ কৰিছিলে প্ৰায় 25গৰাকী মহিলা, কিন্তু আমাৰ চৰকাৰী নিৰ্ধাৰিত মৰ্মে আমাৰ 10গৰাকী ইয়াত বাছনি কৰা হৈছে আৰু তেখেতসকলক এনেকুৱা জাপি শিকাম যে জাপিটো আমাৰ আগতে 2 প্ৰকাৰৰ আছিলে, যে হালোৱা জাপি আৰু ফুলাম জাপি, কিন্তু মই অলপ জাপিটো মডিফাই কৰি মই ফল্ডিং জাপি তৈয়াৰ কৰিছোঁ আৰু তেখেতসকলক এইবেলি ফল্ডিং জাপি শিকোৱাৰ কাৰণে মই আগ্ৰহী আছোঁ। বৰ্তমান উপস্থিত আছে জিলা নিয়োগ বিষয়া অপূৰ্ব ৰয় ডাঙৰীয়া, জিলা প্ৰকল্প বিষয়া শ্ৰীযুত বিকাশ মহন্ত ডাঙৰীয়া, জিলা প্ৰকল্প আৰু উদ্যোগ বাণিজ্য কেন্দ্ৰৰ মাননীয় গদাধৰ ডেকা ডাঙৰীয়া উপস্থিত আছিলে আৰু অন্যান্য আমাৰ গাঁৱৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছে। কিমান দিনীয়াকৈ চলিব? এতিয়া 10জনী মহিলাই 4 ঘণ্টাকৈ ডেইলি এমাহ চলিব। হয়, এইটো আমাৰ অসম দক্ষতা বিকাশ অভিযানৰ অন্তৰ্গত আমি এটা আঁচনি আছে, প্ৰমোশ্যন অফ লোকেল আৰ্টিচান ৱৰ্কছ ইন ইণ্ডিজিনিয়াছ ট্ৰেড। লোকেল আৰ্টিচানছ ৱৰ্ক ইণ্ডিজিনিয়াছ ট্ৰেড নলবাৰীৰ কাৰণে আমি জাপি মেকিংটো আইডেণ্টিফাই কৰিছিলোঁ। যোৱা বছৰ আমাৰ এটা ফাৰ্ষ্ট বেটছ ইয়াৰ পৰা প্ৰশিক্ষণ লৈ ওলাইছে। তেখেতসকলো আজি উপস্থিত আছে ইয়াতে। আজি আমি নতুন এটা বেটছ আৰম্ভ কৰিব গৈ আছোঁ। দ্বিতীয় এটা বেটছটো আমাৰ 10জনীয়া প্ৰশিক্ষাৰ্থী, তেখেতসকলে 30 দিনৰ কাৰণে এইটো প্ৰশিক্ষণটো ল'ব জাপিৰ। আমাৰ নলবাৰী জিলাত ইণ্ডিজিনিয়াছ ট্ৰেডৰ গুৰু আমি নমিনেট কৰিছোঁ আমাৰ শ্ৰী মোহন কলিতা ডাঙৰীয়াক। তেখেতে যোৱা বেটছটো প্ৰশিক্ষণ দিছে আৰু তাৰ ফলাফল আমি আজি দেখিলোঁ। আমাৰ এজন শিক্ষাৰ্থী আমাৰ তুলিকা বস্ত্ৰ, তেখেতক বিশেষভাৱে সম্বৰ্ধনা জনাইছে। তেখেতৰ যোগদান এই জাপি মেকিঙত তেখেতৰ সেইটো ফেচিলিটেট কৰিছে আৰু আমি এই যিটো নতুন বেটছ আমি তেওঁলোকক আমি আজি উৎসাহ দিবৰ কাৰণে আমি ইনগ্ৰেশ্যন প্ৰগ্ৰাম এটা আমি চেৰিমনিয়েলি ৰাখিছোঁ আৰু এই প্ৰগ্ৰামটো আজি আৰম্ভ হ'ব আৰু আজিৰ পৰাহে প্ৰত্যেক দিনা তেওঁলোকে 4 ঘণ্টাকৈ প্ৰশিক্ষণটো ল'ব। তো অসম দক্ষতা বিকাশ অভিযানৰ এই প্ৰত্যেক জিলাতে এই প্ৰমোশ্যন অফ লোকেল আৰ্টিচান ৱৰ্কটো চলি আছে। ঠিক তেনেদৰে আমি নলবাৰীতে আমি কৰদৈতোলা অঞ্চলত আমাৰ গুৰু মোহন কলিতা ডাঙৰীয়াৰ লগতে আমি এই প্ৰশিক্ষণটো আৰম্ভ কৰিছোঁ। ইয়াৰ লগত মই ধন্যবাদ জনাব বিচাৰিছোঁ আজি আমাৰ সভাত যোনবিলাক আমাৰ বিষয়া উপস্থিত আছে। অপূৰ্ব ডাঙৰীয়া, তেখেত জিলা নিয়োগ বিষয়া। আমাৰ লগত অলপ আগতে আছিলে আমাৰ গদাধৰ ডেকা ডাঙৰীয়া, তেখেতে এছিষ্টেণ্ট মেনেজাৰ জেনেৰেল DICC। তো সকলোৱে আমি ৰেগুলাৰলি মনিটৰ কৰিম প্ৰগ্ৰামটো। আমি ভিজিট কৰিম, আমাৰ হেড অফিচৰ পৰাও অফিচিয়েলছ আহিব, ভিজিট কৰি থাকিব। তেওঁলোকক কমপ্লিট মনিটৰত আমি প্ৰশিক্ষণটো যাতে ভালকৈ কৰে সেইটো আমি প্ৰগ্ৰেছটো আমি মনিটৰ কৰি থাকিম। নিউজ ৰিপৰ্ট আছাম ফ্ৰণ্ট।